নমস্কাৰ পুৱাৰ শিৰোনাম ষ্টুডিঅ'ত মই ৰশ্মিতা আৰম্ভণি দিয়া গুৰুত্বপূৰ্ণ খবৰ দেশত কৰোনাৰ আক্ৰান্তৰ সংখ্যা 1,98,706 জনলৈ বৃদ্ধি পাইছে বৰ্তমানলৈকে কৰোনাত মৃত্যু হৈছে 5,598 জন বিগত 24 ঘণ্টাত 20 জনৰ 204 জন লোকৰ মৃত্যু হৈছে এদিনতে 8,171 জন কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাও যে দেশত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 1,98,706 জনলৈ বৃদ্ধি পাইছে বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 5,598 জন বিগত 24 ঘণ্টাত 204 জনৰ মৃত্যু হৈছে এদিনতে 8,171 জন কৰোনাত আক্ৰান্ত ক্ৰমান্বয়ে এতিয়া দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা য'ত বৰ্তমান সমগ্ৰ দেশজুৰি 1,98,706 জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা সমান্তৰালভাৱে আমি জনাইছো যে বৰ্তমান প্ৰতিটো পলতে বৃদ্ধি পাবলৈ লৈছে মৃত্যুৰ সংখ্যাও আৰু বৰ্তমানলৈকে মৃত্যু সাৱটি লৈছে 5,598 জনে আৰু বিগত 24 ঘণ্টাত 204 জনৰ মৃত্যু হৈছে লগতে এটা দিনতে সৰ্ববৃহৎ 8,171 জন কৰোনাত আক্ৰান্ত হৈছে পৰৱৰ্তী খবৰ মৰিয়নিৰ গাভৰু পৰ্বতৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহি বৰ্বৰভাৱে আছাম নৰপিশাচৰ হাতত কৰোণভাৱে মৃত্যুবৰণ কৰিবলগীয়া হোৱা দেৱাশিষ গগৈৰ হত্যাকাণ্ডক লৈ আজিও চেপা উত্তেজনাই বিৰাজ কৰি আছে মৰিয়নিত এতিয়া দেৱাশিষৰ হত্যাকাণ্ডত জোকাৰিছে ৰাজ্যৰ সৰ্বত্ৰ ইতিমধ্যে হত্যাকাণ্ডৰে জড়িত 11টাকৈ দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে ইফালে দেৱাশিষৰ হত্যাকাৰী গ্ৰেপ্তাৰ দাবীত ঘটনাত সংঘটিত হোৱা স্থানত দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত যুৱক ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হাতে হাতে বেনাৰ ফেষ্টুন লৈ যোৰহাট জিলা যুৱ ছাত্ৰ পৰিষদে ধৰ্ণা কাৰ্যসূচী পালন কৰি দেৱাশিষ হত্যাকাণ্ডত সমূহক দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দোষীক ফাঁচি দিয়াৰো দাবী তুলিছে দেৱাশিষ গগৈৰ হত্যাকাণ্ডত জড়িত ইতিমধ্যে 11 জনক আটক কৰা হৈছে যদিও সকলোকে দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে এই সকল লোকে স্থানীয় ৰাইজে বাৰম্বাৰ আহ্বান জনাইছে লগতে আমি জনাইছো যে আছাম নৰপিশাচৰ হাতত কৰোণভাৱে মৃত্যু সাৱটি লৈছিল দেৱাশিষ গগৈ নামৰ যুৱকজন আৰু যাক মাতৃ আৰু ভগ্নীৰ সন্মুখতে অতি বৰ্বৰভাৱে হত্যা কৰা হৈছিল কিছু আলোকচিত্ৰ আমি দেখুৱাইছো আপোনালোকক আৰু এতিয়া দেৱাশিষৰ হত্যাকাণ্ড সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰতিজনে বিচাৰিছে যে এই হত্যাকাণ্ডই যিসকল দোষী বা হত্যাকাৰী তেওঁলোকে উচিত শাস্তি লাভ কৰক আৰু ইতিমধ্যেই আজি দিনটোৰ সেই স্থানত গৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে দেৱাশিষ গগৈক বিয়লি যি অমানসিকভাৱে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিলে এই হত্যা ঘটনাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে দোষীক কাৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আপোনালোকক অৱগত কৰিছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা অনুভৱ কৰিছোঁ যে এই দেৱাশিষ গগৈয়ে নহয় বিগত সময়ছোৱাত বহুত ঘটনা ইয়াত সংঘটিত হৈ গৈছে আৰু এই হত্যাকাণ্ডৰ আঁৰত কিছুমান ষড়যন্ত্ৰ আছে বুলি আমি অনুভৱ কৰিছোঁ ইফালে মৰিয়নি গণপ্ৰহাৰত জড়িত আৰু 3 জনক আটক কৰা হৈছে ধৃত সুনীল চবৰ ৰাজেন চাওৰা আৰু বিকাশ তাছাক কৰিছে আটক গাভৰু পাহাৰত নিশা অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে 3 জনকে চাহ বাগিচাৰ গাঁৱৰক্ষী বাহিনীৰ সহযোগত চলাইছিল অভিযান বৰ্তমানলৈকে ঘটনাৰে জড়িত 11 জন লোকক আটক কৰিছে আৰক্ষীয়ে দেৱাশিষ হত্যাকাণ্ডত জড়িত আৰু ইতিমধ্যেই 3 জনক আটক কৰা হৈছে মৰিয়নিত চাহ বাগিচাৰ গাঁৱৰক্ষী বাহিনীৰ সহযোগত ইতিমধ্যে আৰু 3 জনক আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে ধৃত 3 জন হৈছে সুনীল চবৰ ৰাজেন চাওৰা আৰু বিকাশ তাছা আৰু কেৱল এই 3 জনে নহয় বহুতো লোক জড়িত হৈ আছিল হত্যাকাণ্ডত যিসকল প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকক উচিত শাস্তি দিবলৈ দাবী জনাইছে যিটো বহু লোকৰ চকুৰ সন্মুখতে এনেদৰে অতি বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল এগৰাকী যুৱকক যাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া যোৱাৰ পিছত সমগ্ৰ ৰাজ্যবাসী বিচাৰিছে দৃষ্টান্তমূলক শাস্তি দিয়া হওক এই অপৰাধীসকলক আৰু ইতিমধ্যে বৰ্তমান পৰ্যন্ত এই মৰিয়নি গণপ্ৰহাৰত জড়িত আৰু 3 জনক আটক কৰা হৈছে সৰ্বমুঠ 11 জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু ফোন লাইনত অধিক জনাবলৈ সংযুক্ত হৈছো আমাৰ স্থানীয় সংবাদদাতা জ্যোতিপ্ৰসাদ গগৈৰ সৈতে জ্যোতিপ্ৰসাদ আপুনি জনাওক কেনে বৰ্তমান তদন্ত অব্যাহত আছে 11 জনক আটক কৰা হৈছে আৰু কি পৰ্যায়ত আৰক্ষীয়ে আৰু অভিযান আৰম্ভ কৰিছে হয় ৰচনা যি আসলে ঘটনা সংঘটিত হ'ল মৰিয়নি গাভৰু যি ঘটনা সংঘটিত হ'ল দেৱাশিষ গগৈ নামৰ যিজন যুৱকক মৰিয়নি যি আসলে হত্যা কৰা হ'ল একাংশ নৰপিশাচে সেই ঘটনা সংঘটিত কৰে তাৰ পাছতে যি মৰিয়নি আৰক্ষী থানাত যি গোচৰ ৰুজু হৈছিলে ইয়াৰ ভিত্তিত
এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া জোৰদাৰ কৰিছে। কালিও ইতিমধ্যে যোৰহাট জিলা আৰক্ষী অধীক্ষকে আহি নিজে পৰ্যবেক্ষণ কৰিছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া, আৰু ইতিমধ্যে আজি যোৱা ৰাতি পৰ্যন্ত 11জনকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সেই লোকসকলৰ ভিতৰত আছে আপোনাৰ গাভৰু চাহ বাগিচাৰ আছে আপোনাৰ বিকাশ তাছা, ৰাজেন চাওৰা আৰু সুনীল চবৰ নামৰ এই 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। সৰ্বমুঠ 11জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আৰু অধিক লোক আৰক্ষী জালত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কাৰণ গোটেই সমগ্ৰ ঘটনাটোত যি জড়িত প্ৰায় 100-150 মানুহ তাত উপস্থিত আছিল। তাৰ ভিতৰত প্ৰায় 60-70জন মান লোকে এই দেৱাশিষ গগৈ আৰু আদিত্য দাসৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। যথেষ্ট লোক সেইটো সময়ত যিহেতু উপস্থিত আছিল, সেইটো সময়ত যিহেতু 5 বজাৰ ঘটনা আছিল, তাত যিসকল শ্ৰমিক আছিল, কৰ্মৰত শ্ৰমিক আছিল, শ্ৰমিকসকল আহি পিনি সমবেত হৈছিল কলঘৰৰ পৰা ওলাই অহা অৱস্থাত সেই ঘটনা সংঘটিত হৈছিল, যাৰ ফলত বহুত সংখ্যক লোক সমবেত হৈছিল। আৰু প্ৰত্যেকজন লোকে আচলতে তাত থকা বিভিন্নজন লোকে সেই সময়ত দেৱাশিষ গগৈক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে, চৰ ঘোষা সোধোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এটা কথা কালি পিতৃয়ে আমাৰ আগত উল্লেখ কৰিছে যে দেৱাশিষ গগৈৰ যি চিটি স্কেন, সেই চিটি স্কেনত এটা কথা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে দেৱাশিষ গগৈৰ মূৰত বিভিন্ন তেজ গোট মাৰিছিল, অৰ্থাৎ এই তেনেকুৱা ধৰণৰ ঘোষা চৰৰ ফলত আচলতে সমগ্ৰ মুখমণ্ডলত দুখ পাইছিল। আৰু ভিতৰত অন্তৰ্ভাগত দেৱাশিষৰ অন্তৰ্ভাগত আঘাতপ্ৰাপ্ত হৈছিল। কাৰণ এটা তেওঁলোকে কৈছে যে আজি বাগিচাত যেতিয়া আমি কৈছোঁ, যেতিয়া বাগিচাৰ লোকসকলে কৈছে যে এইটো এটা দুৰ্ঘটনাৰ ফলতে মৃত্যু হৈছে, কিন্তু আমি যেতিয়া তদন্ত কৰিছিলোঁ সমগ্ৰ ঘটনা যেতিয়া আমি চাইছিলোঁ, আচলতে দুৰ্ঘটনা হোৱাটো হয়, 3জন লোক আহত হৈছিল বাগিচাৰ শ্ৰমিক, আৰু ঠিক সেইদৰে দেৱাশিষ গগৈ আৰু আদিত্য দাসো সেইটো সময়ত দুৰ্ঘটনাত পতিত হৈছিল। কিন্তু আটাইতকৈ মন কৰিবলগীয়া এটা দিশ থাকি আছে ইয়াত, বাগিচা পৰিচালকে কিন্তু নিৰ্দেশত 3জন শ্ৰমিকক সেইটো সময়ত উদ্ধাৰ কৰা হ'ল, কিন্তু দেৱাশিষ গগৈ আৰু আদিত্য দাসক কিন্তু বাগিচাৰ কলঘৰৰ সন্মুখত পেলাই থৈ যোৱা হ'ল। আৰক্ষী সেইটো মুহূৰ্তত উপস্থিত হোৱা নাছিল, BOP আছিল, এটা সীমান্ত নিৰীক্ষণ চকী আছিল। প্ৰায় ঘটনাস্থলীৰ পৰা প্ৰায় 100 মিটাৰ দূৰত সেই আছিল সেই BOPটো, আৰু 50 মিটাৰ দূৰত আছিল চিকিৎসালয়খন। ইচ্ছা কৰা হ'লে বাগিচা পৰিচালকে সেইদিনাখনি এই 2জন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰিব পাৰিলে হয়, নতুবা তেওঁ BOPক খবৰ দিব পাৰিলে হয়, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। চকুৰ সন্মুখত বাগিচা পৰিচালকৰ চকুৰ সন্মুখত মাত্ৰ আৰক্ষীক খবৰ দিয়ে তেওঁ দায়িত্ব সামৰি চাই আছিল যে শ্ৰমিকসকলে দেৱাশিষক আক্ৰমণ কৰি থকা দৃশ্য তেওঁ চাই আছিল। ইয়াৰ অন্তৰত এক গভীৰ ৰহস্য লুকাই আছে। কাৰণ এটা কথা এইখিনি মই উল্লেখ কৰিব লাগিব যে গাভৰু চাহ বাগিচা এক অতি সুন্দৰ নান্দনিক পৰিৱেশে পৰিবেষ্টিত এখন চাহ বাগিচা, তাত 28 চিল আছে, তাত বিভিন্ন ঐতিহাসিক অঞ্চল আছে, সেই এটা পৰ্যটনস্থলী হয়। আৰু গাভৰু সেই অঞ্চলটো চাবৰ কাৰণে বিভিন্ন লোকৰ সমাগম হয়। আৰু দেৱাশিষ গগৈৰ লগৰীয়াসকলো সেইদিনা তেওঁলোকে কিছু সেউজ পৰিৱেশৰ মাজত তেওঁলোকে সময় পাৰ কৰিবৰ কাৰণে গৈছিল, আৰু সেই সময় পাৰ কৰিবলৈ যোৱা সময়ত যি 28 চিলত সোমোৱাৰ যিহেতু অঞ্চলবিলাক বন্ধ কৰি দিছিল বাগিচা কৰ্তৃপক্ষই, ষড়যন্ত্ৰমূলকভাৱে বন্ধ কৰি দিছিল, আৰু সেই বন্ধ পথ হোৱাৰ বাবে দেৱাশিষে গগৈৰ লগত চকীদাৰৰ সংঘাত আৰম্ভ হৈছিল। আৰু সেই সংঘাতৰ ফলতে তাত এজন পৰিচালকো আছিল, সেই পৰিচালকৰ লগতো সংঘাত হৈছিল, যাৰ ফলত তেওঁলোকে লগত মাৰপিটৰ এক ঘটনা সংঘটিত হৈছিল। প্ৰথমতে তাৰ পৰা তেওঁলোক পলাই আহি সেই পলাই যোৱা অৱস্থাত সেই ফেক্টৰীৰ সন্মুখত কলঘৰৰ সন্মুখত দুৰ্ঘটনাত পতিত হৈছিল। তাৰ পাছতে এই তেওঁলোকৰ ওপৰত চৰম নিৰ্যাতন আৰম্ভ হৈছিল, আৰু সেই যি চকীদাৰ আৰু পৰিচালকজন আছিল, সেই পৰিচালকজনেও এই ক্ষেত্ৰত কিন্তু উচতনি যোগোৱাৰ অভিযোগ উত্থাপন হৈছে, আৰু সেই চকীদাৰজনেও মাৰপিট কৰা বুলি অভিযোগ উত্থাপন কৰিছে। আৰু ইতিমধ্যে দীপক ধন্যবাদ জনাইছো আপোনালৈ এইখিনি খবৰ আপুনি জনোৱাৰ বাবে। আৰু লগতে আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে, যদিও বাগিচা পৰিচালকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে তেওঁ সকলো চকুৰ সন্মুখতে দেখাৰ পিছতো আৰক্ষী খবৰ দিয়ে তেওঁ দায়িত্ব সামৰিলে, যিহেতু চিকিৎসালয় অতি কাষতে আছিল, 50 মিটাৰ আঁতৰতে আছিল চিকিৎসালয়। গতিকে যথাসম্ভৱ যদি সেই সময়ত দেৱাশিষ গগৈ আৰু তেওঁৰ লগৰীয়াজনক যদি সেই সময়ত চিকিৎসালয়ত ভৰ্তি কৰা হ'লহেঁতেন, হয়তো দেৱাশিষৰ প্ৰাণ ৰক্ষা কৰিব পৰা গ'লহেঁতেন। কিন্তু বৰ্তমান অভিযোগ দেখিবলৈ পোৱা গৈছে, আৰু বৰ্তমান পৰ্যন্ত জানিব পৰা গৈছে যে 11জন লোকক আটক কৰা হৈছে। কিন্তু সমগ্ৰ এই ঘটনা গণপৰা ঘটনাত প্ৰায় 100ৰো অধিক লোক জড়িত হৈ আছিল, আৰু আৰক্ষী অনুসন্ধান আৰম্ভ কৰি এজনকৈ ইতিমধ্যে হত্যাকাৰীক আটক কৰিছে। ফালে নিউজ 18 বাতৰিৰ প্ৰভাৱ। নিউজ 18 অসম নৰ্থ ইষ্টৰ জিয়া ভৰলীৰ খহনীয়া বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তাৎক্ষণিকভাৱে মুকলি কৰি দিয়া হ'ল 1,80,00,000 টকা। ইয়াৰ উপৰিও 1,60,00,000 টকাৰ আন এক আঁচনি অচিৰেই মুকলি কৰিব জলসম্পদ বিভাগে। তেজপুৰৰ বৃহত্তৰ পূৰ্বাঞ্চলৰ লগতে তেজপুৰ চহৰলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনা জিয়া ভৰলীৰ খহনীয়া প্ৰতিদিনে অব্যাহত আছে। আৰু নিউজ 18 অসম নৰ্থ ইষ্টে 19 মে'ত খহনীয়াৰ ভয়াৱহতা আৰু ৰাজ্যৰ প্ৰতিৰোধৰ ব্যৱস্থা সম্প্ৰচাৰ কৰিছিল। তাৰপিছতে 21 মে'ত তেজপুৰত উপস্থিত হৈ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ অচিৰেই ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰাৰ লগতে 24 মে'ত জলসম্পদ বিভাগৰ তেজপুৰস্থিত কাৰ্যবাহী অভিযন্তা প্ৰবীণ ভূঞাক লগত লৈ মন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে খহনীয়া অঞ্চল।
ইয়াৰ পিছতে বিভাগীয় খহনীয়া ৰোধৰ বাবে মুকলি কৰা হ'ল ধন কিন্তু শেহতীয়াকৈ বিভাগে যি 1,80,00,000 টকা মুকলি কৰি দিছে তাৰে জিঅ' বেগৰ কামহে হাতত লোৱাৰ দাবী জনাইছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে গড়চিঙা বিহিয়াগাঁও টেঙাবস্তি আৰু ৰাঙাপাৰা সমষ্টিৰ আপোনাৰ কোৰকানি আৰু চামদৰা আজি 20-25 বছৰ ধৰি ইয়াত গৰাখহনীয়া কণ্টিনিউ চলি আছে গতিকে এতিয়া ৰাইজ অতিষ্ঠ হৈছে এইবাৰ আমি জনামতে ইয়াত গড়চিঙা বিহিয়াগাঁৱত দুটা স্কিম চেংচন হৈছে এটা হ'ল 1,80,00,000 এটো ফাইনেন্সিয়েল এপ্ৰুভেল হৈছে আৰু এটা হ'ল 1,60,00,000 আজি ইয়াত ৰাজহুৱাভাৱে ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে ইয়াত যাতে কোনো ধৰণৰ পাৰ্কোপাইন নহয় ডিপাৰ্টমেণ্টে ইয়াত পাৰ্কোপাইনৰ কামটো কৰিব বিচাৰিছিলে কিন্তু ৰাইজে এইটো বাধা দিছে ইয়াত যেটো 1,80,00,000 টকা চেংচন হৈছে যেটো জিঅ' বেগৰ কাম সেই কামটোহে প্ৰথমতে কৰিব দিছে ৰাইজে আৰু খবৰ পুৱাৰ শিৰোনামলৈ চুই দিছো বাণিজ্য বিৰতি আছে এক ব্ৰেকিং নিউজ লামডিং বদৰপুৰ ষ্টেচনত দুখনকৈ যাত্ৰীবাহী ৰেল আবদ্ধ হৈ পৰিছে মাইবঙত ভূমিস্খলন হোৱাৰ বাবে আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী ৰেল দুখন সোমবাৰে নিশা সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা আগৰতলাৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছ বদৰপুৰত আবদ্ধ হৈ পৰিছে ভূমিস্খলনৰ বাবে বাতিল কৰা হৈছে ৰাজধানী এক্সপ্ৰেছ ভৈৰৱীৰ পৰা হাতিয়া অভিমুখী শ্ৰমিক এক্সপ্ৰেছ বদৰপুৰত আবদ্ধ হৈ পৰিছে শ্ৰমিক এক্সপ্ৰেছত থকা যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নিউজ 18ক কথা জনাইছে NFRP আৰু নিপেন ভট্টাচাৰ্য প্ৰমাণ জনাইছো আমি যে লামডিং বদৰপুৰ ষ্টেচনত দুখনকৈ যাত্ৰীবাহী ৰেল আবদ্ধ হৈ পৰিছে যাক লৈ এতিয়া দুইখনকৈ ৰেলত থকা যাত্ৰীসকলৰ মাজতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে মাইবঙৰ যাৰ ফলত এতিয়া যাত্ৰীবাহী ৰেল দুখন আবদ্ধ হৈ পৰিছে সোমবাৰে নিশা সংঘটিত হৈছে এই ভূমিস্খলন আৰু আগৰতলাৰ পৰা দিল্লী অভিমুখী যে ৰাজধানী এক্সপ্ৰেছ বদৰপুৰত আবদ্ধ হৈ পৰিছে ভূমিস্খলনৰ বাবে বাতিল কৰা হৈছে ৰাজধানী এক্সপ্ৰেছ আৰু ভৈৰৱীৰ পৰা হাতিয়া অভিমুখী শ্ৰমিক এক্সপ্ৰেছ বদৰপুৰত আবদ্ধ হৈ পৰিছে শ্ৰমিক এক্সপ্ৰেছত থকা সকলো যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে আৰু এই কথা ইতিমধ্যে আমি অধিক তথ্য লাভ কৰিম NFRP আৰু নিপেন ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰা স্বাগতম জনাইছো এতিয়া কি ব্যৱস্থা লোৱা হ'ব দুইখনকৈ এই ৰেল যেহেতু আবদ্ধ হৈ পৰিছে কি ব্যৱস্থা ল'ব আপোনালোকে হয় এতিয়া যোৱা ৰাতি 10 বজাত আকৌ লামডিং বদৰপুৰ হিল সেকশনত ভূমিস্খলন হ'ল এই লামডিং হিল সেকশনত হয় মাইবং বুলি এটা ঠাই আছে মাইবং ষ্টেচনৰ ওচৰত এটি ভূমিস্খলন হৈছে যাৰ ফলত লামডিং আৰু বদৰপুৰৰ মাজত ৰেল যাতায়াত বন্ধ হৈ আছে এতিয়া সেইকাৰণে যোৱাকালি যিখন আগৰতলাৰ পৰা নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছ আহিছিলে সেইখন আহি বদৰপুৰ আবদ্ধ হৈ আছিল এতিয়া আমি বদৰপুৰৰ পৰা নতুন দিল্লীলৈ এই ৰাজধানী এক্সপ্ৰেছখনৰ যাত্ৰা বাতিল কৰিছো অৰ্থাৎ এই ৰাজধানী এক্সপ্ৰেছত লামডিঙত উঠিবলগীয়া যাত্ৰী বা গুৱাহাটীত উঠিবলগীয়া যাত্ৰী বা তেনেকুৱাকৈ বঙাইগাঁও ৰঙিয়া এইবিলাকত ষ্টপেজ আছিলে য'ত ষ্টপেজ আছে য'ত যাত্ৰী আছে সকলোবিলাক যাত্ৰীৰ টিকেট এতিয়া বাতিল হ'ব তেওঁলোকে টিকেটৰ মূল্য ঘূৰাই পাব যেহেতু আমি ৰেলে নিজে এইখন ট্ৰেইন এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বাতিল কৰিবলগীয়া হ'ল আৰু আন এখন সম্ভাৱনা আছে নেকি এতিয়া সেইখন ট্ৰেইন আৰু নাযায় দিল্লীলৈ নাযায় সেইখন আল্টিমেটলি কেনচেলেই কৰি দিয়া হ'ল কিন্তু যিখন শ্ৰমিক এক্সপ্ৰেছ যিখন মিজোৰামৰ ভৈৰৱীৰ পৰা হাতিয়া অভিমুখে আহি আছিলে সেইখন এতিয়া বদৰপুৰত নিয়ন্ত্ৰণ কৰি ৰখা হৈছে সেইখন যেতিয়া সেকশনটো ভাল হ'ব তেতিয়া সেইখন ট্ৰেইন আমি হাতিয়ালৈ চলাম সেইখন ট্ৰেইন বাতিল কৰা নাই এখন নিয়ন্ত্ৰণ কৰি ৰখা হৈছে যাত্ৰীসকল যেহেতু আহিছে গতিকে তেওঁলোকৰ ব্যৱস্থা কিবা লোৱা হ'ব নিশ্চয় এতিয়া ব্যৱস্থা মানে কি কৰিব আৰু সেইটো হিল সেকশনত কোনো অল্টাৰনেটিভ ৰাস্তা নাই নিশ্চয় গতিকে তেওঁলোক বদৰপুৰতে এতিয়া থাকিব লাগিব তাতে তেওঁলোকক যিখিনি যি ব্যৱস্থা কৰিব লাগে আমাৰ ৰেল প্ৰশাসনে কৰিব তাতে কোনো যাত্ৰীক মানে বাহিৰলৈ যাবলৈ দিয়া নহয় ট্ৰেইনৰ ভিতৰৰ পৰা তেনেকুৱাকৈ আমাৰ RPF থাকিব তাতে নিশ্চয় আৰু যিবিলাক ট্ৰেইন বাহিৰৰ পৰা বদৰপুৰ বা আগৰতলা বা জিৰিবাম মণিপুৰ অভিমুখে শ্ৰমিক এক্সপ্ৰেছ আহি আছিলে সেই সকলোবিলাক আহিবলগীয়া শ্ৰমিক এক্সপ্ৰেছ আমি গুৱাহাটী আৰু লামডিঙত নিয়ন্ত্ৰণ কৰিম আৰু যেতিয়া সেকশন ঠিক হ'ব তেতিয়া এই ট্ৰেইন আলৈ নিৰ্দিষ্ট স্থানলৈ যাব আৰু ইতিমধ্যে আমাৰ মহাপ্ৰবন্ধক মহোদয় গুৱাহাটীৰ পৰা বিশেষ ট্ৰেইন যোগে ঘটনাস্থলীলৈ ৰাওনা হৈছে নিশ্চয়কৈ ধন্যবাদ জনাইছো নিপেন ভট্টাচাৰ্য ডাঙৰীয়া আপুনি তথ্য জনাৰ বাবে আৰু ইতিমধ্যে তেখেতে জনাইছে যে যিসকলসমূহ ট্ৰেইন বাহিৰৰ পৰা আহিব সেইসমূহ লামডিং আৰু গুৱাহাটী ষ্টেচনত
নিয়ন্ত্ৰণ কৰা হ'ব বা যাত্ৰীসকলক তাত ৰখাৰ ব্যৱস্থা কৰা হ'ব। আৰু ইতিমধ্যে আমি জনাইছোঁ যে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে কালি নিশা, যাৰ ফলত এতিয়া বদৰপুৰ ষ্টেচনতে দুখনকৈ যাত্ৰীবাহী ৰেল আবদ্ধ হৈ পৰিছে আৰু যিসকল যাত্ৰী আছে তেওঁলোকক বৰ্তমান ষ্টেচনতে ৰখাৰ ব্যৱস্থা কৰা হৈছে। খাদ্য পানী যাতে যোগান ধৰা হৈছে, কিন্তু যেতিয়া পথ মুকলি হ'ব তেতিয়া পুনৰ ৰেল যাতায়াত অব্যাহত থাকিব। 1485 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। নিশা নতুনকৈ চিনাক্ত হৈছে 22 জন আক্ৰান্ত। কামৰূপৰ 10 জন, মৰিগাঁৱৰ 6 জন আক্ৰান্ত হৈছে। বিমানত অহা 3 জন লোক কৰোনাত আক্ৰান্ত হ'ল। গোৱালপাৰা 2 জন আৰু এজনৰ ঠিকনা নিশ্চিত হোৱা নাই এতিয়ালৈকে। নিশা টুইটাৰ যোগে কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰৰ দিনটোত অসমত 124 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 1194 জন আক্ৰান্ত লোক। পুনৰবাৰ জনাওঁ যে 1485 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। নিশা নতুনকৈ চিনাক্ত কৰা হৈছে 22 জন আক্ৰান্ত। কামৰূপৰ 10 জন, মৰিগাঁৱৰ 6 জন আক্ৰান্ত চিনাক্ত হৈছে। লগতে বিমানত অহা 3 জন লোক কৰোনাত আক্ৰান্ত হৈছে। গোৱালপাৰাৰ 2 জন আৰু এজনৰ ঠিকনা জানিব পৰা হোৱা নাই। আৰু সোমবাৰৰ দিনটোতে অসমত 124 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। বৰ্তমান পৰ্যন্ত অসমত চিকিৎসাধীন হৈ আছে 1194 জন আক্ৰান্ত লোক। সৰুসজাইস্থিত কোৱাৰেণ্টাইন কেম্পলৈ উভতি আহিছে এতিয়া পূৰ্ণ শিথিলতা। এতিয়া পূৰ্বৰ সেই পৰিৱেশ নাই ৱাৰ্জনত। এতিয়া সম্পূৰ্ণৰূপে লোকৰ আগমন হ্ৰাস হৈছে ৱাৰ্জনত। খালী হৈ পৰিছে কেম্পৰ কাউণ্টাৰসমূহ। যিহেতু 4খনকৈ জিলাৰ লোককহে এই কোৱাৰেণ্টাইন কেম্পত ৰখা হৈছিল, তাৰ অনুপাতত এতিয়া পূৰ্ণ শিথিলতা উভতি আহিছে ৱাৰ্জনলৈ। পুনৰবাৰ জনাওঁ যে সৰুসজাইস্থিত কোৱাৰেণ্টাইন কেম্পত এতিয়া কেৱল উভতি আহিছে পূৰ্ণ শিথিলতা। এতিয়া পূৰ্বৰ সেই পৰিৱেশ নাই। আগতে যি ভিৰ ভাৰ দেখিবলৈ পোৱা গৈছিল সেয়া বৰ্তমান পৰিলক্ষিত হোৱা নাই। এতিয়া সম্পূৰ্ণৰূপে লোকৰ আগমন হ্ৰাস হৈছে ৱাৰ্জনত। এতিয়া কেম্পৰ কাউণ্টাৰ খালী হোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। যিহেতু বৰ্তমান 4খনকৈ জিলাৰ লোককহে এই কোৱাৰেণ্টাইন কেম্পত ৰখাৰ ব্যৱস্থা কৰা হৈছে, সেই অনুপাতে এতিয়া পূৰ্ণ শিথিলতা উভতি আহিছে ৱাৰ্জন। আৰু এই সন্দৰ্ভত অধিক তথ্য আমি লাভ কৰিম বশিষ্ঠৰ পৰা উৎপল হালৈ জনাব যে কেনেধৰণৰ বৰ্তমান সৰুসজাই কি পৰিৱেশ এই মুহূৰ্তত। দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। প্ৰায় 1500 ঘৰ চোৱাৰ দিশে ইতিমধ্যে কৰোনা পজিটিভ COVID-19 সংখ্যা। এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ ৱাৰ ৰুম হিচাপে বিবেচিত হোৱা সৰুসজাই ষ্টেডিয়ামৰ সমীপত। আৰু সৰুসজাই ষ্টেডিয়ামত পূৰ্বৰ যি ব্যস্ততা আছিলে সেই ব্যস্ততা যেন এতিয়া কিছু পৰিমাণে শিথিল হৈছে। পূৰ্বতে এই স্থানতে লানি নিচিগা ভিৰ আছিলে। বহিৰাজ্যৰ পৰা যিসকল শ্ৰমিক আহিছিলে তেখেতসকলক পৰ্যায়ক্ৰমে তেখেতসকলৰ নাম এণ্ট্ৰিৰ পৰা আৰম্ভ কৰি সকলো কাম কাজ কৰা হৈছিলে। আৰু স্কেনিং প্ৰক্ৰিয়াই হওক বা যি তথ্য প্ৰক্ৰিয়াত ইতিমধ্যে এই স্থান খালী হৈ পৰিছে। মোৰ সতীৰ্থ দেখুৱাব যদি সম্ভৱ হয়। পূৰ্বৰ যি সেই ব্যস্ততা আছিলে সকলোৰে যুদ্ধং দেখি সেই ব্যস্ততা ইতিমধ্যে নুই হৈ পৰিছে। আৰু এই স্থান ইতিমধ্যে ৰাতিভাগৰ দৃশ্য। আৰু এই স্থানত এতিয়া কোনো এজন বহিৰাজ্যৰ লোক অহা নাই। আৰু যাৰ ফলত তেখেতসকলে নিজৰ কৰ্তব্য যদিও সম্পাদন কৰিছে, কিন্তু তেখেতসকলে যেন ৰৈ থাকিবলগীয়া হৈছে কোনো লোক অহাৰ অপেক্ষাত। আৰু ইতিমধ্যে COVID-19 প্ৰত্যেকদিনে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। আৰু তাৰ মাজতে উদ্বেগজনকভাৱে বৃদ্ধি পালেও যোৱাকালিৰ বাবে এটা ভাল খবৰ আছিলে যে অসমত প্ৰথমবাৰৰ বাবে 1500তকৈ অধিক লোকক একেলগে হোম কোৱাৰেণ্টাইনত বেছি গুৰুত্ব আৰোপ কৰিছে চৰকাৰ প্ৰশাসনে। আৰু মন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে আমি হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু এই আজি সৰুসজাইৰ ৱাৰ ৰুমত ইতিমধ্যে কোনো ধৰণৰ সকলো স্পষ্ট হৈ পৰিছে যে খালী হৈ পৰিছে। কোনো ধৰণৰ বহিৰাজ্যৰ লোক নোহোৱাৰ বাবে ইয়াতে তেনেধৰণৰ কোনো পৰিৱেশ নাই। আৰু পূৰ্বতে যি বহিৰাজ্যৰ পৰা লোকসকল আহিছিলে, লোকসকলক ইয়াতে সকলো ধৰণৰে চেকিঙৰ পৰা আদি কৰি বা চোৱা লোৱাৰ পৰা সকলো ধৰণৰ কৰ্মত ব্যস্ত হৈ পৰিছিলে আৰক্ষী প্ৰশাসনক আদি কৰি সকলো। কিন্তু ইতিমধ্যে সেই পৰিৱেশ নাই, কিয়নো এতিয়া বহিৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা কিছু পৰিমাণে শিথিল হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে এই স্থানত মাত্ৰ 4খন জিলাৰ লোককে ৰখা হৈছে। সেয়া হৈছে দৰং, কামৰূপ মেট্ৰ', মৰিগাঁও আৰু হোজাই জিলাৰ 4খন জিলাৰ লোকক সেই স্থানত ৰখা হৈছে। সেইবাবে দেশত আৰম্ভ হৈছে 5ম পৰ্যায়ৰ লকডাউন। আৰু লকডাউনৰ সময়ছোৱাতে সাধাৰণ লোকৰ পকেটত নাইকিয়া হৈছে ধন। ইয়াৰ মাজতে লকডাউনৰ বাবে দাম বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ। অন্যান্য সামগ্ৰীৰ লগতে দাম বৃদ্ধি হৈছে শাক পাচলিৰো। পুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ যে কেনেধৰণৰ দাম বৃদ্ধি পাইছে। আমি পুনৰ গৈছোঁ বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, আপোনাৰ কাষলৈ আহিছোঁ আৰু কেনেধৰণে বৃদ্ধি পাইছে। যিহেতু 5ম পৰ্যায়ৰ লকডাউন অব্যাহত আছে, তাৰ মাজতে কিন্তু একাংশ দালালৰ বাবে এতিয়া মধ্যভোগীৰ বাবে বহুতো দাম বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ। হয়, আমি ইয়াৰ পূৰ্বৰ যিখন বুলেটিনত আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ তথা দৰ্শকক জনাইছোঁ যে গুৱাহাটী মহানগৰীৰ খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় শাক পাচলিৰ দাম কি ধৰণত এতিয়া। অৰ্থাৎ ক'ব পাৰি যে লকডাউনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত যেতিয়া গুৱাহাটী মহানগৰীত সদৌ অসম কৃষি বিপণন পৰিষদে যেতিয়া সামগ্ৰী যোগান ধৰিছিলে কৃষকৰ পৰা প্ৰত্যক্ষভাৱে আনি
সেয়া আছিলে পামহি বজাৰত থকা ইয়াত থকা ব্যৱসায় অৰ্থাৎ 90 গৰাকী ব্যৱসায়ীৰ সহযোগত গুৱাহাটী মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত খাদ্য সামগ্ৰী যোগান ধৰিছিলে আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া তেতিয়া সামগ্ৰীৰ মূল্য আছিলে যথেষ্ট নিম্ন অৰ্থাৎ 20 টকা পৰ্যন্ত গাজৰ 1 কেজি খাব পাইছিলে কিন্তু যিটো আজি সামগ্ৰী বজাৰত দেখিব পোৱা গৈছে যে গাজৰ 1 কেজিৰ দাম এই মুহূৰ্তত 60 টকাৰ পৰা 70 টকা চুইছে অৰ্থাৎ ক'ব পাৰি যে এক বৃহৎ ব্যৱধান পিছে এই মূল্যৰ ব্যৱধান কিয় হয় বা কাৰণ কি ইয়াৰ আঁৰত এই মুহূৰ্তত মই সেই সকল ব্যৱসায়ীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিসকলে গুৱাহাটী মহানগৰীক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত তেখেতসকলে খাদ্য সামগ্ৰী তথা শাক পাচলি খুৱাইছিলে অতি কম দৰত পিছে এয়া কিদৰে সম্ভৱ হৈছিলে কিন্তু আজিৰ তাৰিখত সেই সকল ব্যৱসায়ী কিয় নোৱাৰে মই পোনপটীয়াকৈ সুধিব বিচাৰিম আপোনালোকে গুৱাহাটী মহানগৰীত ৱাৰ্ডে যোগান ধৰিছিলে সেই সময়ত খাদ্যৰ সামগ্ৰী যথেষ্ট কম আছিলে আজিৰ তাৰিখত যথেষ্ট বৃদ্ধি আচলতে কোনে সুযোগ লৈছে এইটো আমি যেতিয়া দিছিলোঁ তেতিয়া লকডাউন ভালকৈ মানা হৈছিল লকডাউন মানাৰ ক্ষেত্ৰত বাহিৰা বেপাৰী সোমাব পৰা নাই আমি ডাইৰেক্ট কৃষকৰ পৰা মালটো উঠাইছিলোঁ কৃষকটো আৰু কাষ্টমাৰ আমি মাজত কোনো মধ্যভোগী নাই আৰু আমিও ৰাইজক সহায় কৰিছিলোঁ সেই মৰ্মে আমি চৰকাৰৰ অনুমতি মৰ্মে আমি যিবিলাক ৰেট দিছিল সেই ৰেট মৰ্মতে আমি কম লাভত ৰাইজক খুৱাই আছিলোঁ গতিকে এতিয়া কি হ'ল অপেন খোলা দিছে যায় য'ত যেনেকুৱা পাইছে মতলবী কৰি দাম য'ত যেনেকুৱা ৰেটত বিকি আছে আমিও সেই কম দামত এতিয়া নাপাম কৃষকৰ পৰা মধ্যভোগী হয়তো ৰাস্তাত ওলাইছে তেওঁলোকৰ পৰা কোনোবাই কিনে কোনোবাৰ পৰা কোনোবাই কিনে এওঁলোকো আমাৰ দৰে লাভত দিয়া নাই বহুত বস্তু ধন্যবাদ জনাইছোঁ আৰু বজাৰত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে কিন্তু যাৰ এতিয়া সৰ্বসাধাৰণ জনতাৰ মাজত এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে যিহেতু পকেটত নাই ধন কিন্তু বজাৰ কৰিবলৈ আহিও তেওঁলোকে পোৱা দি পোৱা নাই প্ৰতিটো সামগ্ৰীৰ আকাশলংঘী মূল্যত এতিয়া হতচকিত হৈ পৰিছে সাধাৰণ জনতা আৰু ইয়াৰ লগতে সময় হৈছে পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ